ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গুৱাহাটীস্থিত প্ৰথম আছাম বেটেলিয়ন এনচিচিৰ সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰ 23 মে'ৰ পৰা 1 জুনলৈ 10 দিনীয়াকৈ নলবাৰীৰ জৱাহৰলাল নৱোদয় বিদ্যালয়ত অনুষ্ঠিত হয়। 10 দিনীয়া সামূহিক বাৰ্ষিক প্ৰশিক্ষণ শিবিৰত বেটেলিয়নৰ অধীনৰ গুৱাহাটী, নলবাৰী, ৰঙিয়া আৰু তামুলপুৰ আদিৰ বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ 520 জন জুনিয়ৰ আৰু ছিনিয়ৰ ডিভিজনৰ ল'ৰা-ছোৱালী কেডেটে ভাগ লয়। 10 দিনীয়া শিবিৰত কেডেটসকলক শাৰীৰিক অনুশীলন, সামৰিক প্ৰশিক্ষণ, পেৰেড ড্ৰিল, যুদ্ধত শত্ৰুক পৰাজিত কৰাৰ কৌশল, ব্যক্তিত্ব বিকাশ, দক্ষতা বিকাশ, মানসিকভাৱে সবল হৈ থকাৰ উপায়, সেনাকে ধৰি সশস্ত্ৰ বাহিনীত ভৰ্তি বা নিযুক্তি লাভৰ উপায় আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল। আনহাতে 27 মে'ৰ দিনা এনচিচিৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ NC কুমানে শিবিৰ পৰিদৰ্শন কৰি কেডেটসকলৰ প্ৰশিক্ষণ কাৰ্য বুজ লয়। তেওঁ এনচিচিৰ মূল লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰি কেডেটসকলক একোজন দেশপ্ৰেমিক সুনাগৰিক হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰিও শিবিৰত দৈনিক সন্ধিয়া অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত কেডেটসকলে নৃত্য গীতকে ধৰি বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।